কাজিৰঙাৰ ৰাজপথত গড়ৰ আতংক গড়ে আক্ৰমণ কৰিছে বন বিভাগৰ হাতী আৰু বাহন আৰু বৃহস্পতিবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা গড়ৰ দুৰ্ঘটনাগ্ৰস্ত হৈছিল দুৰ্ঘটনাত পতিত হৈছিল আৰু হালধিবাৰী ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আঘাতপ্ৰাপ্ত গড়টোৱে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এখন হাবিত আশ্ৰয় লৈ আছিল গড়টো হাতীৰ সহায়ত উদ্যানলৈ খেদি পঠিওৱাৰ চেষ্টা কৰোঁতে সংঘটিত হৈছে ঘটনাটো পুনৰবাৰ জনাইছো কাজিৰঙাৰ ৰাজপথত গড়ৰ আতংক গড়ে আক্ৰমণ কৰিলে বন বিভাগৰ হাতী আৰু বাহন বৃহস্পতিবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা যেতিয়া ওলাই আহিছিল এই গড়টো দুৰ্ঘটনাগ্ৰস্ত হৈছিল দুৰ্ঘটনাত পতিত হৈছিল কাজিৰঙাৰ হালধিবাৰীৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই ঘটনাটো ঘটিছিল আৰু আঘাতপ্ৰাপ্ত যি গড়টো আছিল ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এখন হাবিত আশ্ৰয় লৈ আছিল গড়টো হাতীৰ সহায়ত যেতিয়া উদ্যানৰ ভিতৰলৈ খেদি পঠিওৱাৰ চেষ্টা চলাইছিল বন বিভাগে ঠিক তেনেতে এই ঘটনা সংঘটিত হয় মুহূৰ্তত পুনৰ দেখুৱাইছো সেই দৃশ্য বনকৰ্মী আছে বনকৰ্মীৰ বা বন বিভাগৰ হাতী আছে যি হাতীৰ সহায়ত চেষ্টা কৰিছিল বন বিভাগৰ লোকে যাতে সেই গড়টো পুনৰবাৰ কাজিৰঙাৰ ভিতৰ অংশলৈ খেদি পঠিয়াব পৰা যায় যেহেতু দুৰ্ঘটনাত পতিত হৈছিল গড়টো কিছু আঘাত পাইছিল আৰু ভাগৰুৱা হৈ পৰিছিল বুলি আমাক কালিয়ে জনাইছিল বন বিভাগৰ লোকে কিন্তু কাজিৰঙাৰ ৰাজপথত তাৰ পিছতে দেখা গ'ল গড়ৰ আতংক কাজিৰঙাৰ ৰাজপথত গড়টোৱে আচলতে সুচাললে বা আক্ৰমণ কৰিলে বন বিভাগৰ হাতী আৰু বাহনটো গড়টোক হাবিলৈ পুনৰবাৰ খেদি পঠিয়াবলৈ যত্ন কৰিছিল কাজিৰঙাৰ ৰাজপথৰ দৃশ্য ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল য'ত গড়টো আহত হৈছিল ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই ঘটনাটো ঘটিছিল আৰু এই মুহূৰ্তত আমি ৩৭ নম্বৰ 37 হাইৱে তাৰে দৃশ্য দেখুৱাইছো গড়টো যিহেতু বন বিভাগে চেষ্টা চলাইছিল গড়টোক যাতে হাবিৰ মাজলৈ পুনৰ খেদি পঠিয়াব পাৰে আৰু তাৰ বাবে বন বিভাগে হাতী আনিছিল লৈ বন বিভাগৰ বিভাগীয় হাতী আনিছিল আৰু বাহনেৰেও বন বিভাগৰ লোক তাত উপস্থিত হৈছিল কাষেৰে হয়তো ২-৪জন ব্যক্তি পাৰ হৈ গৈছে সম্ভৱতঃ আমি সেয়া খাটাংকৈ ক'ব নোৱাৰো গাড়ীও আমি দেখিছো এই ভিজুৱেলছত এই মুহূৰ্তত যি দৃশ্য দেখা গৈছে গড়টো আগবাঢ়ি গৈছে ঠিকেই কিন্তু সেই গড়টোৱে তেনে সময়তে হাতীৰ ওপৰতো আক্ৰমণ কৰিছে আৰু বন বিভাগৰ গাড়ীটো বা বন বিভাগৰ বাহনটো কিছু আক্ৰমণ চলালে বা সুচাললে সেই চিন আমি গাড়ীখনত দেখুৱাইছো আৰু গড়টো যাতে সুৰক্ষিত হৈ থাকে তাৰ বাবে বন বিভাগৰ লোকে চেষ্টা চলাইছিল গড়টো যাতে পুনৰবাৰ হাবিৰ ভিতৰলৈ ঠেলি পঠিয়াব পাৰে বা খেদি পঠিয়াব পাৰে হাতী ব্যৱহাৰ কৰা হয় সাধাৰণতে এনেকুৱা যদি অৱস্থা কেতিয়াবা হয় যিহেতু ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ কাজিৰঙাৰ মাজেৰে গৈছে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰায় কাজিৰঙাৰ বন্য জীৱ জন্তু ওলাই আহে হৰিণ প্ৰায় ওলাই আহে পহু ওলাই আহি বহু সময়ত দুৰ্ঘটনাত পতিত হোৱাও আমি দেখিছো আৰু এই গৰ্জনীৰ ক্ষেত্ৰতো তাকেই হৈছিল গৰ্জনী দুৰ্ঘটনাত পতিত হৈছিল বৃহস্পতিবাৰে যেতিয়া ৰাষ্ট্ৰীয় ঘাইপথৰ ভিতৰ অংশৰ পৰা গৰ্জনী হঠাৎ ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ষমা কৰিব ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰ অংশৰ পৰা যেতিয়া ঘাইপথলৈ ওলাই আহিছিল তেতিয়াই দুৰ্ঘটনাত পতিত হৈছিল আমি কালি সেই ঘটনা আপোনালোকক জনাইছিলো সেই ভিজুৱেলছো আপোনালোকক দেখুৱাইছিলো য'ত গৰ্জনী পথৰ কাষত ঘাইপথৰ কাষত পৰি ৰৈছিল কিছু সময় কিন্তু তাৰ পিছত ওচৰৰে হাবিতে আশ্ৰয় লৈ আছিল ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এই গড়ৰ দুৰ্ঘটনাৰ পিছতে কাজিৰঙাৰ হালধিবাৰীৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কিছু তাত চিকিৎসাৰ ব্যৱস্থা কৰা হৈছিল কিন্তু তাৰ পিছত আজি যেতিয়া হাবিলৈ পঠিয়াবলৈ যত্ন কৰিলে আজি এই দৃশ্য দেখা গ'ল বৰ্তমান গড়টো আমাৰ হালদিবাৰী টু পাহাৰ লাইন কেম্প ওচৰতেতো আছে এতিয়া বৰ্তমান ৰাস্তা ওচৰতে আছে আৰাউণ্ড ২০ মিটাৰ দূৰত আছে তাতে দুইটা হাতী এতিয়া মনিটৰিং কৰি আছে আৰু মাজে মাজে আমি গাড়ীবিলাক আলৌ কৰি আছোঁ যদি গড় দিগদাৰি কৰে তেতিয়াতো ট্ৰাফিক আমি আকৌ বন্ধ কৰিম গড়টো ওলাই আহিছে আকৌ মানে গাড়ীবোৰ খেদিব আৰম্ভ কৰিছে পৰৱৰ্তী খবৰলৈ আগবাঢ়িম টিকাকৰণ অভিযানৰ কথা টিকাকৰণ অভিযানৰ প্ৰথম অৱস্থাত চৰকাৰৰ ভূমিকাৰ ওপৰত বহুখিনি প্ৰশ্ন উঠিছিল কিন্তু যেতিয়াই কৰোনাৰ লহৰে সংহাৰ চলাবলৈ আৰম্ভ কৰিলে তেতিয়াই মানুহে ভেকচিনৰ গুৰুত্বৰ কথা বুজি উঠে আজি এনেকুৱা এটা পৰিৱেশ হৈছে যে টিকা ল'বলৈ বা টিকাকৰণ কেন্দ্ৰসমূহত মানুহে শাৰী পাতি টিকা ল'বলৈ অপেক্ষা কৰিছে আৰু এই ক্ষেত্ৰত বিশেষভাৱে মানুহে টিকাকৰণৰ বাবে চৰকাৰী ব্যৱস্থাপনাৰ ওপৰত ভৰসা কৰি আহিছে
16 জানুৱাৰীত দেশৰ কেইবাখনো ৰাজ্যত আৰম্ভ হয় কৰোনা ভাইৰাছৰ টিকাকৰণ অভিযান আৰু এই 16 জানুৱাৰীত যেতিয়াই টিকাকৰণ অভিযান আৰম্ভ কৰা হয় তেতিয়া মানুহৰ মাজত ভ্যাকচিনক লৈ বিভিন্ন প্ৰশ্নৰ উদয় হৈছিল মানুহে ভ্যাকচিনৰ পৰা ৰক্ষা পাবলৈ বিভিন্ন অজুহাত দেখুওৱা পৰিলক্ষিত হৈছিল কিন্তু যেতিয়াই কৰোনাৰ দ্বিতীয়টো লহৰে সংহাৰ আৰম্ভ কৰিলে আৰু চাওঁতে যেতিয়া দেশৰ এক বৃহৎ সংখ্যক লোক কৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ'ল আৰু তেতিয়াই মানুহৰ মাজত টিকাকৰণক লৈ সজাগতা বৃদ্ধি হ'ল মানুহে বুজি উঠিল ভ্যাকচিনৰ প্ৰয়োজনীয়তাৰ কথা আজি টিকাকৰণ কেন্দ্ৰসমূহত মানুহৰ दीघलिया हारी परिलक्षित होइसे सरकारी अस्पतालों के अंदर बहुत ही अच्छे व्यवस्थित तरीके से वैक्सीनेशन हो रही है और व्यक्ति जब आता है उसको बहुत देर वेट नहीं करनी पड़ती है आता है उसकी रजिस्ट्रेशन कर लेते हैं हम तुरंत ही वैक्सीन लगा देते हैं विगत 5 माहत टीकाक লৈ মানুহৰ চিন্তাধাৰাৰ পৰিৱৰ্তনৰ এক বিশেষ কথা দৃষ্টিগোচৰ হৈছে আৰু হেয়া হ'ল টিকাক লৈ মানুহৰ ভৰসা ব্যক্তিগত কেন্দ্ৰসমূহৰ পৰিৱৰ্তে চৰকাৰী কেন্দ্ৰসমূহৰ ওপৰত যথেষ্ট বৃদ্ধি পাইছে যি নেকি কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত কেন্দ্ৰসমূহত ধনৰ বিনিময়ত টিকাকৰণৰ ব্যৱস্থা প্ৰদান কৰিছে য'ত টিকাক লৈ মানুহৰ ভিৰো কম হৈছে আৰু ইয়াৰ পিছতো চৰকাৰী কেন্দ্ৰসমূহত মানুহৰ ব্যাপক ভিৰ পৰিলক্ষিত হৈছে পৰিসংখ্যাৰ ফালৰ পৰা কেৱল ৰাজস্থানতেই এই পৰ্যন্ত প্ৰায় 98% লোকে চৰকাৰী কেন্দ্ৰত টিকা গ্ৰহণ কৰিছে যি নেকি মাত্ৰ 1.98% লোকেহে ব্যক্তিগত কেন্দ্ৰসমূহলৈ গৈ টিকা গ্ৰহণ কৰিছে जो हमें टारगेट जो दिया है उसके हिसाब से 36 लाख के आसपास हम 36 लाख हम तो वैक्सीनेट कर चुके हैं जयपुर के अंदर जो कि लगभग 57 जो टारगेट पॉपुलेशन है उसको हम कवर कर चुके हैं আপোনাক কৈ থওঁ যে কেৱল জয়পুৰতেই 100ৰো অধিক পঞ্জীয়নকৃত ব্যক্তিগত কেন্দ্ৰ আছে কিন্তু তাৰ ভিতৰত মাত্ৰ 45টা কেন্দ্ৰতহে টিকাৰ ব্যৱস্থা কৰা হৈছে যি নেকি ৰাজ্যখনৰ অন্যান্য জিলাৰ কথা যদি কোৱা হয় তাত কিন্তু অধিক ব্যক্তিগত কেন্দ্ৰ নাই কিন্তু চৰকাৰী কেন্দ্ৰসমূহত উপলব্ধ সুব্যৱস্থা বিনামূলীয়া ভ্যাকচিনৰ বাবে মানুহৰ ভৰসা বৃদ্ধি হৈছে কাৰণ যিয়েই নহওক কিয় টিকাকৰণৰ গতি বৰ্তমান তীব্ৰ বেগত বৃদ্ধি পাইছে যাৰ এটাই লক্ষ্য কৰোনাই এতিয়া অন্তিম ক্ষণ গণিছে ব্যুৰো ৰিপৰ্ট নিউজ 18 নেটৱৰ্ক আজি বিধানসভাত পাৰিত হ'ব দ্য আছাম কেটেল প্ৰিজাৰ্ভেশ্যন বিল 2021 আৰু বিধানসভাত বিধেয়কখনৰ দফাই আলোচনাৰ পিছত পাৰিত হ'ব বিধেয়কখন বিধেয়কক লৈ বিৰোধীয়ে আনিব 75টাকৈ সংশোধনী প্ৰস্তাৱ ইয়াৰ উপৰি আজি সদনত অনা হ'ল আন কেইবাখনো বিধেয়ক আজি বিধানসভাত পাৰিত হ'ব দ্য আছাম কেটেল প্ৰিজাৰ্ভেশ্যন বিল বিধানসভাত বিধেয়কখনৰ দফাই আলোচনা কৰাৰ পিছত পাৰিত হ'ব এই বিধেয়কখন আৰু বিধেয়কক লৈ বিৰোধীয়ে আনিব 75টাকৈ সংশোধনী প্ৰস্তাৱ ইয়াৰ উপৰি আজি সদনত পাৰিত হ'ল আন কেইবাখনো বিধেয়ক এমেণ্ডমেণ্ট আনিছোঁ যেটো 1000 একেবাৰে কৰিব নালাগে 500 টকা কৰা হোক আৰু তাৰ লগে লগে আৰু এটা কথা অধ্যক্ষ মহোদয় আপোনাৰ জৰিয়তে কৈ দিব বিচাৰিছোঁ বিলখন ইন্ট্ৰডিউস হোৱাৰ সময়তে মই এটা কথা উল্লেখ কৰিছিলোঁ যে আমাৰ যিবিলাক স্টাম্পৰ বা দলিলৰ যিটো ৰেট আগৰ পৰা আছিল এক্টত দেখা গৈছে মানে এইটো শৰ্টেজৰ কাৰণে কেতিয়াবা এভেইলেবল নহয় অলপ ব্লেক মাৰ্কেটত কিনা নিচিনা হয় 10 টকা টু 200 টকা বা 25 টকা টু 300 টকা দি মানে কিনিব লাগে কিন্তু গভৰ্ণমেণ্টৰ ৰেভিনিউ পাই আছে 10 টকা সেই যে 10 টকাটো যে 150 টকা 200 টকা দি পাব্লিকে লৈ আছে সেই 150 টকাটো গভৰ্ণমেণ্টে পাই থকা নাই গতিকে এইটো এনশ্যোৰ কৰিব লাগে যে ইয়াত যিটো আমি ৰেটটো বঢ়াই আছো সেইটো যাতে এই অৰিজিনেল ৰেটত যাতে পাব্লিকে ষ্টাম্পটো কিনিব পাৰে আৰু গোটেই ৰেভিনিউটো যাতে গভৰ্ণমেণ্টে পায় এই যে শৰ্টেজ আৰ্টিফিচিয়েল শৰ্টেজ কৰি যে 10 গুণ 15 গুণ বেছি দাম লয় ভেণ্ডৰসকলে সেই পইচাটো খাই দিয়ে গভৰ্ণমেণ্টে ৰেভিনিউটো নাপায় গতিকে অলপ বঢ়োৱাটো মানি লৈছো কিন্তু এটো এনশ্যোৰ কৰিব লাগে যাতে স্টাম্পবিলাক এভেইলেবল হয় আৰু যাতে ব্লেক মাৰ্কেটত বহুত বেছি দামত যাতে পাব্লিকে কিনিব নালাগে এই কথাটো আপোনালোকে মন্ত্ৰী মহোদয় মাননীয় অধ্যক্ষ মহোদয় ইতিমধ্যে যিখন ষ্টাম্প ডিউটি এক এমেণ্ডমেণ্টৰ কাৰণে উত্থাপিত হৈছে ইয়াতে মাননীয় জাকিৰ হুছেইন সিকদাৰ আৰু তেখেতৰ সহযোগী সন্মানীয় বিধায়কসকল আমিনুল ইছলাম আৰু তেখেতৰ সহযোগী বিধায়কসকলে যিটো সংশোধনী প্ৰস্তাৱ আনিছে আমি এই ক্ষেত্ৰত ক'ব বিচাৰিছোঁ যে এই এখন যেহেতু
1899 বহুত পুৰণি 122 বছৰ হ'ল কিছুমান দফা এমেণ্ডমেণ্ট হোৱা নাই আৰু ইতিমধ্যে এই এক্টখনৰ জৰিয়তে ৰাইজক কিছু সকাহ দিবলৈ ব্যৱস্থা কৰা হৈছে আমি এটা ৰেচনেলাইজ চিষ্টেম কৰা হৈছে ক'ৰবাত বেছি হৈছে ক'ৰবাত কম কৰি দিয়া হৈছে ক'ৰবাত এনেকুৱা ধৰণৰ আছিলে আপুনি আজি নিজৰ গিফ্ট ক্ষেত্ৰতে যিটো 1%, 2% আৰু 3% দিবলগীয়া আছিল এতিয়া আমি এইটো 0.5% আমি লৈছোঁ আজি নিজৰ ল'ৰাটোক যদি আপুনি কিবা কাৰণত বা ঘৰত টেষ্ট ব্লাড ৰিলেটেড যদি কিবা আপুনি গিফ্ট দিবলৈ বিচাৰে সেইটোত আগতে পূৰ্বতে বহুত এটা 3% আছিলে এই ভেলুৰ ওপৰত এতিয়া আমি সেইটো একেবাৰে 0.5% লৈ আহিছোঁ সেইটোত যথেষ্ট সকাহ পাব ব্লাড ৰিলেটেড ফেমিলি ৰিলেটেড যিখিনি ব্লাড ৰিলেটেডৰ আমি এইখিনি গিফ্ট দিয়াৰ কথাটো কৈছোঁ সেইটো ক্ষেত্ৰত আৰু লগতে আমি কিছুমান আমি এটা লিমিটটো আপাৰ লিমিটটো আমি ৰাখি দিছোঁ আমি 10,000কৈ ক'তো বেছি হ'ব নোৱাৰিব আগতে পাৰ্চেণ্টেজ হিচাপে 1%, 2% ছিষ্টেম এনেকৈ ধৰণে আছিলে এইটো ভেলুৰ ওপৰত পাৰ্চেণ্টেজটো দিয়ে থাকিব 3% যদি 1 কোটি হয় 3,000 দিব লাগে এতিয়া আমি এনেকৈ 1,000 ৰাখি দিছোঁ কিছুমান 10,000 ৰাখি দিছোঁ যদি গিফ্ট যদি দলিল আপুনি কৰিবলৈ যায় দলিল যদি ষ্টাম্প ডিউটি ল'ব লাগে যদি 5 কোটি ক'ৰবাৰ ভেলু তেতিয়াহ'লে বা 1 কোটিৰ ভেলু তেতিয়াহ'লে 3%ত 3 লাখ টকা দিবলগীয়া হয় সেইটো আমি আজি 10,000 ৰাখি দিলোঁ তেনেকুৱা ধৰণে আৰু এতিয়াও এই আইনখনত এইখন যিখন অৰিজিনেল এক্টত 65 আইটেম আছিলে 65 আইটেমৰ ভিতৰত মাত্ৰ 12টা মানে এপ্লিকেবল হয় মই দেখিছোঁ ৰাইজে চলাই আছে ৰেজিষ্ট্ৰেশ্যন হওক অন্যান্য কিবা কিবি এইবিলাক যিকেইটা আৰ্জেণ্ট আছে 12টা মানহে মানুহে আমাৰ অসমৰ ৰাইজে ইউজ কৰে আৰু এতিয়া মই যিটো দেখিছোঁ অন্যান্য ৰাজ্যত এতিয়া বহুত ৰেট আছে এইবিলাকৰ আমি এতিয়া বহুত কমাই দি আছোঁ এতিয়া ছত্তীশগড় 2,000 টকা চলি আছে এইটো এনেকুৱা পাৰ্টনাৰশ্বিপত হওক অন্য গুজৰাটৰ 1,000 আছে য'ত আমি এতিয়া 500 কৰিবলৈ গৈ আছোঁ ঠিক তেনেধৰণে এইটো কোনো ধৰণৰ ৰাইজৰ ওপৰত কৰ বোজা দিবলৈ বুলি এইটো ব্যৱস্থা হোৱা নাই এইটো ৰেচনেল আৰু মহিলাৰ ক্ষেত্ৰত মহিলা সবলীকৰণৰ কথাটো ইয়াত আছে মহিলাৰ ক্ষেত্ৰত আগতে 2% আছিলে এতিয়া আমি 1% লৈ আহিলোঁ সেই ক্ষেত্ৰত মহিলাসকলে যথেষ্ট সহায় পাব ক'ৰবাত যদি কিবা ডিড কৰিবলৈ যায় ষ্টাম্প ডিউটি কিনাৰ ক্ষেত্ৰত ক্ৰয় কৰাৰ ক্ষেত্ৰত আৰু সন্মানীয় এটা যিটো বাহিৰত আমি এতিয়া ষ্টাম্প কৰিবলৈ গৈ আছোঁ চৰকাৰখনে আপুনি যদি 110 টকা দলিল লাগে আজি ষ্টাম্পতে পাব 110 টকা আপুনি দলিল কিনিব পাৰিব আগতে 100 টকা 10 টকাৰ কাৰণে আৰু 100 টকা ল'বলগীয়া হৈছিলে লগত 200 টকা গাঁঠি দিবলগীয়া হৈছিলে তেনেকুৱা ধৰণে ষ্টাম্পৰ যোগেদি আমি ৰাইজক সেৱা কৰিব বিচৰা হৈছে গতিকে এনেকুৱা ধৰণে বহুখিনি সংশোধন আছে ইয়াতে ক'ৰবাত দুই এটা আজি যিখিনিত বঢ়োৱা হৈছে 100 টকাৰ ঠাইত 500 টকা এইখিনি প্ৰায় ব্যৱহাৰ নহয়েই কিছুমান চিফ আৰু বেংকৰ ক্ষেত্ৰত আমি এটা ভাল ব্যৱস্থা কৰিছোঁ এবাৰ এই যিটো এফিডেভিটৰ ক্ষেত্ৰত বেংকে ষ্টাম্প ডিউটি লৈ যিখন এফিডেভিট হ'ব বেংকত আগতে ডাইৰেক্ট আমাৰ কাষ্টমাৰৰ লগত কথা পাতিছিলে এইবাৰ এফিডেভিটটো কম্পালচৰি কৰিবলগীয়া হৈছে বেংকৰ লগত তেতিয়াহ'লে এইটো কোনো ধৰণৰ ঠগবাজি নাখায় আমাৰ গ্ৰাহকসকলে তেনেকুৱা ধৰণে এই ষ্টাম্প ডিউটিটো তেনেধৰণে কিছুমান এক্টত সংশোধন কৰা হৈছে আৰু লগতে আমি কৈছোঁ যে এতিয়া এই পূৰ্বত এডপশ্যন এই এডপশ্যনটোত আগতে আছিল 1984 এটা কাৰেকশ্যন আহিছিলে আৰু 1989ত এটা আহিছিলে 60 টকা আছিলে কিন্তু 2004 চনত 200 টকা আছিলে কিন্তু এতিয়া সেই 200 টকাৰ পৰা আমি 500 টকা কৰিবলৈ বিচাৰিছোঁ আৰু এডপশ্যন কেছবিলাকতো খুব ৰেয়াৰ খুব আৰু ধনী মানুহে এনেকুৱা এডপশ্যন কৰে 500 টকা দিয়ে ষ্টাম্প ডিউটি লৈ ৰেজিষ্ট্ৰেশ্যন কৰাটো মই ভাবিছোঁ কোনো অসুবিধা নাপাব কাৰণ এডপশ্যন ল'ৰা এটা বা ছোৱালী এটা লোৱাৰ পাছতেই তেওঁতো পাৰ্টিটো বৰ ডাঙৰকৈ খায় গধূলি নহয় জানো গতিকে এই ষ্টাম্প ডিউটি মই ভাবিছোঁ এইখিনি ক্ষেত্ৰত তেনেকুৱা অসুবিধা নহ'ব আৰু পাৰ্টনাৰশ্বিপৰ ক্ষেত্ৰতো আগতে আমি যিটো এটা মিনিমাম 1,000 আছে আৰু 3% এবভ হ'লে সেইটো এটা লিমিট কৰি দিয়া আছে আৰু এই পাৰ্টনাৰশ্বিপ ক্ষেত্ৰত যিটো ডিড এইটো অলপ বিশেষ বহোৱা নাই তেনেধৰণে 4টা ক্ষেত্ৰতে এমেণ্ডমেণ্ট আহিছিলে 4টা আইটেমৰ ক্ষেত্ৰতে আমি ভাবোঁ এইখিনি এমেণ্ডমেণ্ট হ'লে ৰাইজেও সকাহ পাব ইয়াতে মহিলা সবলীকৰণৰ কথা আহি গৈছে মহিলাক আৰু আটাইতকৈ আমি বেছি সুবিধা হ'ব গিফ্ট ক্ষেত্ৰত গিফ্ট দলিল কৰোঁতে ষ্টাম্প ডিউটি কৰোঁতে আগতে যি অসুবিধা আছিল মানুহে একেবাৰে নিজৰ সন্তানটোকো বিকিবলগীয়া হৈছিলে তেতিয়া কম হয় হ'ব 1% 2% এনেকৈ ধৰণে দিব কিন্তু 3% আহি গ'লে বহুত পইচা হয় এতিয়া আমি যে 0.5 কৰি দিয়া হৈছে
তেতিয়াহ'লে সেইখিনি ক্ষেত্ৰত আমাৰ যথেষ্ট কিবা কাৰণত ল'ৰাটোক যদি মাটিটো দিব লাগে ইণ্ডাষ্ট্ৰী লোন ল'বৰ কাৰণে পঢ়িব শুনিবৰ কাৰণে এনেকুৱা থাকে গতিকে মই ভাবিছোঁ এইখিনি বহুত বৰ বুজা দিয়া হোৱা নাই গতিকে মাননীয় সদনে এইটো গ্ৰহণ কৰিব বুলি মই আশা ৰাখিছোঁ আৰু সমৰ্থন জনাব বুলি বিলখন এমেণ্ডমেণ্ট কৰাৰ ক্ষেত্ৰত অধ্যক্ষ ডাঙৰীয়া ইতিমধ্যে মন্ত্ৰী ডাঙৰীয়াই এই বিলটোত বিভিন্ন আৰু ক্লজৰ কথা ইয়াত উল্লেখ কৰিছে আৰু বিভিন্ন ৰাজ্যৰ উদাহৰণ দিছে মই ভাবোঁ যে এইটো মাননীয় অসম বিধানসভাত বহি আমি কথা পাতি আছোঁ আৰু অসমৰ কথাই আমি বেছিকৈ চিন্তা কৰি আমি কথাবোৰ ক'ব লাগে আৰু কামবোৰ কৰিব লাগে তেখেতে কেইটামান উদাহৰণ দিছে বেলেগ ক্লজৰ আমি যিবিলাক এমেণ্ডমেণ্ট অনা নাই আমি এমেণ্ডমেণ্ট অনা এটা ক্লজ তেখেতৰ আপোনাৰ জৰিয়তে মই জনাব বিচাৰিছোঁ যে ক্লজ 2 সময়খিনিতে আন এটা বাণিজ্যিক বিৰতিৰ निर्माण का पावर स्वैग चल शुरू हो जा माय टर्न कर दे सब कुछ ऑन ट्रैक स्ट्रांग है माय टर्न फ्लेक्सिबल माय टर्न बड़ा समझदार নিৰ্মাণৰ মানদণ্ড বিপক্ষে আছে তেখেতসকলে কক নহয় মই ভাবোঁ হয়ৰ সপক্ষে 2 নং দফাৰ লগতে অনুসূচীখন বিধেয়কখনৰ অংশ হ'ল বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণত কোনো সংশোধনীৰ প্ৰস্তাৱ নাই এতিয়া মই বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ সদনত দাঙি ধৰিলোঁ প্ৰশ্নটো হ'ল বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ব যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কক নহয় মই ভাবোঁ হয়ৰ সপক্ষে বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ল মাননীয় ৰাজ্য মন্ত্ৰীক বিধেয়কখনৰ পাৰিত কৰাৰ বাবে প্ৰস্তাৱ উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ মাননীয় অধ্যক্ষ মহোদয় দ্য ইণ্ডিয়ান ষ্টাম্প আছাম এমেণ্ডমেণ্ট বিল 2021 পাৰিত কৰা হওক এতিয়া মই প্ৰস্তাৱটো অনুমোদনৰ বাবে সদনত দাঙি ধৰিলোঁ প্ৰস্তাৱটো হ'ল দ্য ইণ্ডিয়ান ষ্টাম্প আছাম এমেণ্ডমেণ্ট বিল 2021 পাৰিত কৰা হওক যিসকল মাননীয় সদস্য প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কক নহয় মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো পাৰিত কৰা হ'ল বিধেয়কখনো পাৰিত কৰা হ'ল এটা ঘোষণা আছে চলিত বিধানসভা অধিৱেশনৰ কালছোৱাত যোৱা 19 জুলাই তাৰিখে অসম বিধানসভাৰ কাৰ্য পৰিচালনা নিয়মাৱলীৰ 50 নং নিয়মৰ অধীনত অসমত বসবাস কৰা মুছলমান বিশেষকৈ চৰ চাপৰিত বসবাস কৰা মুছলমানসকলৰ মাজত পৰ্যাপ্ত শিক্ষানুষ্ঠান স্থাপন কৰি আৰু শিক্ষানুষ্ঠানসমূহত পৰ্যাপ্ত শিক্ষক নিয়োগৰ জৰিয়তে শিক্ষাৰ প্ৰচাৰ ঘটাই বাল্য বিবাহ ৰোধ কৰি স্বাস্থ্য শিক্ষা যাতায়াত আদি ক্ষেত্ৰসমূহৰ ব্যাপক উন্নতি সাধন কৰি চৰকাৰী আৰু বেচৰকাৰী খণ্ডত অন্ততঃ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত জনসংখ্যানুপাতে চাকৰিৰ ব্যৱস্থা কৰি জন্ম নিৰোধক আহিলাসমূহৰ যোগান সুলভ কৰি আৰু কঠোৰ জন্ম নিয়ন্ত্ৰণ আইন প্ৰণয়নৰ যোগেদি বিশেষকৈ চৰ চাপৰিত বসবাস কৰা মুছলমানসকলৰ মাজত ক্ৰমবৰ্ধমান জনসংখ্যা নিয়ন্ত্ৰণ কৰা হওক শিৰোনামাৰে এক ৰাজহুৱা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হৈছিল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উত্তৰ প্ৰদান কৰাৰ সময়ত আন কথাৰ লগতে ৰাজ্যখনৰ প্ৰচলিত হৈ থকা বিভাজিত সমাজ ব্যৱস্থাৰ লগতে সেই অঞ্চলৰ স্বাস্থ্য শিক্ষা আদিৰ বিকাশৰ বিষয়ৰ প্ৰয়োজনীয়তা অনুধাৱন কৰাৰ অৰ্থে অসমৰ এটা প্ৰান্তৰ সমষ্টিৰ বিধায়কক আন এটা প্ৰান্তলৈ প্ৰেৰণ কৰি সৰজমিন প্ৰমাণ জৰিয়তে এক ফলপ্ৰসূ পদক্ষেপ ল'বলৈ আহ্বান জনাইছিল মুখ্যমন্ত্ৰীগৰাকীৰ এই আহ্বানক সঁহাৰি জনাই উজনি আৰু নামনি অঞ্চলত সৰজমিন ভ্ৰমণৰ বাবে নিম্নলিখিত বিধায়কসকলক লৈ 2টা প্ৰতিনিধি দল গঠন কৰা হ'ল ডিব্ৰুগড় তিনচুকীয়াৰ কাৰণে শ্ৰী দিগন্ত কলিতা দলপতি শ্ৰীমতী নন্দিতা গাৰ্লছা অজয় কুমাৰ ৰায় হেমাংগ ঠাকুৰীয়া বিজয় মালাকৰ যাদৱ স্বৰ্গীয়াৰী আবুল কালাম ৰছিদ আলম আসিফ মহম্মদ নাজাৰ আব্দুর রহিম আহমেদ জাকির হোসেন সিকদার মিজানুর ডক্টর রফিকুল ইসলাম ভূপেন বড়ো দুর্গাদাস বড়ো মনোরঞ্জন তালুকদার ইয়াৰ পিছত বৰপেটা আৰু গোৱালপাৰাৰ কাৰণে প্ৰদীপ হাজৰিকা বিধায়ক দলপতি সুৰেন ফুকন চক্ৰধৰ গগৈ ৰূপেশ গোৱালা ভৰত চন্দ্ৰ নৰ বসন্ত দাস ভাস্কৰজ্যোতি বৰুৱা শিৱামণি বৰা পদ্ম হাজৰিকা প্ৰীতিৰাজ ৰাভা আমিনুল ইছলাম জাকিৰ হোসেন লস্কৰ কৰিমুদ্দিন বৰভূঞা চৰণ বড়ো অখিল গগৈ প্ৰতিনিধি দল 2টাৰ 1 নং গোটে উজনি অসমৰ ডিব্ৰুগড় তিনচুকীয়া জিলা পৰিভ্ৰমণ কৰাৰ বিপৰীতে 2 নং গোটৰ সদস্যসকলে নামনি অসমৰ বৰপেটা আৰু গোৱালপাৰা জিলা পৰিভ্ৰমণ কৰিব এতিয়া হয় কোনটো
বৰাকবাৰী ৰাখি দিলে ভাল লাগিব বৰাক ভেলীটো চবে বিভিন্ন টিমত অলৰেডি গুচি গৈছে আৰু যদি কোনটো ওপৰত বৰাক ভেলীত কোনে তো এইটো মই দলপতিসকলৰ লগত কথা পাতি ঠিক কৰি কিবা কৰি আছো হ'ব বৰাক ভেলীটো মানে পঠাই দি দিম এটা টিম হ'ব ঠিক আছে এতিয়া দি আসাম কেটেল প্ৰিজাৰ্ভেশ্যন বিল 2021 মাননীয় মুখ্যমন্ত্ৰীক দ্য আসাম কেটেল প্ৰিজাৰ্ভেশ্যন বিল 2021 বিবেচনাৰ বাবে সদনত প্ৰস্তাৱ উত্থাপন কৰিবলৈ অনুৰোধ জনালো মাননীয় অধ্যক্ষ মহোদয় দ্য আসাম কেটেল প্ৰিজাৰ্ভেশ্যন বিল 2021 দফাই দফাই বিবেচনা কৰাৰ বাবে মই সদনত প্ৰস্তাৱ উত্থাপন কৰিলোঁ এতিয়া মই প্ৰস্তাৱটো সদনত দাঙি ধৰিলোঁ প্ৰস্তাৱটো হ'ল দি আসাম কেটেল প্ৰিজাৰ্ভেশ্যন বিল 2021 বিবেচনাৰ বাবে লোৱা হওক যিসকল মাননীয় সদস্য প্ৰস্তাৱটো সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল আচ্ছা সন্মানীয় সদন নহয় মই আগতে কৈ আছোঁ সন্মানীয় সদন এইখন বিলত আমাৰ 76 এমেণ্ডমেণ্ট আনিছে 76টা গতিকে ক্লজ বাই ক্লজ আমি মানে যিটো পৰম্পৰা হিচাপে কৰি আহিছে তেনেকুৱা ধৰণৰ মুভ কৰা আৰু আলোচনা কৰা যদি হৈ থাকে বহুত সময় লাগিব হেতুৰ কাৰণে গোটেই দলপতিৰ লগত কথা পাতি এটা আমি সিদ্ধান্ত যিটো লৈছিলোঁ যে আমি প্ৰথম মানে যিসকলে এমেণ্ডমেণ্ট মুভ কৰিছে অকল তেওঁলোকৰ যিসকলে এমেণ্ডমেণ্ট মুভ কৰিছে এটা কংগ্ৰেছ দলৰ পৰা আছে AIDFৰ পৰা আছে আৰু CPIMৰ পৰা আছে গতিকে মানে এই গোটেই যিখিনি ক্লজ এমেণ্ডমেণ্টৰ কাৰণে আনিছে সেইটো একেবাৰতে ডিছকাশ্যনৰ মানে ডিছকাশ্যন হিচাপে ইয়াত আপোনালোকে উত্থাপন কৰক একেবাৰতে আমি 2 ঘণ্টামান উত্তৰো থাকিব এনচাৰো থাকিব সেইকাৰণে 3-4 আপোনালোকে কোনে ক'ব সেইটো ঠিক কৰি ফেলে আৰু AIDFৰ সেইটো কৈ ফেলে CPMৰটো এজনে আমি কনচিডাৰেশ্যন ষ্টেজত অলপ কৈ লওঁ তাত গোটেইখিনি ক'ব এতিয়া কনচিডাৰেশ্যন ষ্টেজত আমাৰ অলপ দলপতিয়ে ক'ব নাই সেইটোৱে কনচিডাৰেশ্যন হৈ যাব ইয়াৰ লাষ্ট আমি কৰিম সেইটো নহয় কোনটো যেতিয়া দফাই দফাই আৰম্ভ হ'ব তেতিয়াই হ'ব নহয় সেইটো যেনেকৈ কয় মই সেইকাৰণে এটা বস্তুত আমাৰ খেলিমেলি হৈ থাকে কনচিডাৰেশ্যন মানে বিবেচনা যেতিয়া বিবেচনাৰ কথা আহে তেতিয়া মানে ডাইৰেক্টলি ভোটিংটো এটা বিবেচনা হ'ল আদাৰৱাইজ ইয়াৰ ওপৰত এটা ক্লিয়াৰিফিকেশ্যন বিচাৰা অলপ উত্থাপন কৰা এটা কনচিডাৰেশ্যন বিবেচনা ইয়াৰ পিছত মন্ত্ৰীয়ে উত্তৰ দিলে মই মাত্ৰ এটা কথাটোৱে কৈছোঁ যে আমি দফাই দফা এজন মানুহে একেবাৰতে 5টা বা 6টা এমেণ্ডমেণ্টৰ বিষয়ে একেবাৰতে কথা ক'ব পাৰে য'ত 10-15 মিনিটত শেষ হৈ যায় কিন্তু 5টাত যদি 10 মিনিট 15 মিনিট উত্তৰ প্ৰশ্ন হৈ থাকে তেতিয়া 1.5 ঘণ্টা এটা ক্লজত মানে কি কয় এজন মানুহৰ এমেণ্ডমেণ্টত হৈ যাবও পাৰে এতিয়া সময়ৰ কাৰণে যদি কোনো অসুবিধা নাই তেতিয়াতো একো প্ৰব্লেম নাই আমি 12টালৈকে বহিম আজি 76 এমেণ্ডমেণ্ট গোটেইখিনি হ'ব লাগে ইয়াৰ সৈতে সময় হ'ল বাতৰিৰ পৰা বিদায় লোৱাৰ ধন্যবাদ निर्माण पावर स्वैग चल शुरू हो जा माय टन कर दे सब कुछ ऑन ट्रैक स्ट्रॉन्ग है माय टन फ्लेक्सिबल माय टन बड़ा समझदार নির্মাণৰ মানদণ্ড माय टन